বন্ধু বান্ধৱীসকল আপোনালোকক নতুন এখন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম কেনেকৈ আপোনালোকে ঘৰত থাকি আপোনালোকৰ হাতত থকা মোবাইল ফোনৰ যোগেদি বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব পাৰিব আৰু ডিবিটি কৰিব পাৰিব। তো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক A to Z দেখুৱাই দিম। আপোনালোকে বেংকত গৈ আৰু শাৰী পাতি লাইন ধৰিব থাকিব নালাগে। তো আপোনালোকে কি কৰিব, আপোনালোকৰ হাতত থকা মোবাইল ফোনৰ যোগেদি যিকোনো এখন ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত আপোনালোকে সার্চ বাৰত টাইপ কৰিব NPCI। তাৰপিছত আপোনালোকে প্ৰথম যেটো লিংক আছে ইণ্ডিয়ান নেশ্যনেল কৰ্পোৰেশ্যন অফ ইণ্ডিয়া, আপোনালোকে এইটো লিংকত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব কনজিউমাৰ, আপোনালোকে কনজিউমাৰত ক্লিক কৰি দিব। কনজিউমাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে কি পাই আছে EPI কমপ্লেইন, আধাৰ কমপ্লেইন, আৰু আমাৰ কি কৰিব লাগে ইয়াতে চাওক ভাৰত আধাৰ সেটিং এনেবল, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকৈ খোল খাব। আপোনালোকে কি কৰিব, আপোনালোকৰ হাতত যিকোনো বেংকৰ একাউণ্ট যেটো আছে সেই একাউণ্টৰ নম্বৰকেইটা আপোনালোকে ইয়াতে বহাই দিব আৰু ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰ বহাই দিব। বহাৰ পিছত আপোনালোকে ইয়াতে বেংক সিলেক্ট কৰিব। তো ইয়াতে এতিয়ালৈকে আপোনালোকে বহুত কেতিয়া বেংক এড হোৱা নাই, ধীৰে ধীৰে এড হৈ আছে। ইয়াতে চাওক বৰোদা বেংক, ইণ্ডিয়ান অভাৰচিজ বেংক, কৰ্ণাটক বিকাশ গ্ৰামীণ বেংক, এই তিনিটা এতিয়ালৈকে হৈ আছে। আপোনালোকে চাব, চোৱাৰ পিছত ইয়াতে চাব আপোনালোকে আপোনালোকৰ নিজৰ বেংকটো ইয়াতে এড হ'ব অতি সোনকালে। তো আপোনালোকে কি কৰিব, ইয়াতে চাওক ৰিকুৱেষ্ট ফৰ আধাৰ, আপোনালোকে ইয়াতে সেটিং অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ফ্ৰেছ সেটিং দিব। ইয়াতে দিয়াৰ পিছত আপোনালোকে ইয়াতে বেংক সিলেক্ট কৰিব। কৰাৰ পিছত আপোনালোকে একাউণ্ট নম্বৰ ইয়াতে বহাই দিব আৰু ইয়াতে কনফাৰ্ম একাউণ্ট নম্বৰ বহাই দিব। বহাৰ পিছত আপোনালোকে ইয়াতে টিপ মাৰ্ক এটা দি দিব। টিপ মাৰ্কটো দিয়াৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে কেপচা নম্বৰটো ইয়াতে বহাই দিব। বহাৰ পিছত আপোনালোকে প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কাম কমপ্লিট হোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকে 24 ঘণ্টা ৱেইট কৰিব লাগিব। 24 ঘণ্টা ৱেইট কৰাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডটো মেপিং আৰু সেটিং হৈ যাব, আধাৰ কাৰ্ডৰ লগত ডিবিটি হৈ যাব। তো আজিৰ ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব, আপোনাৰ বন্ধু বান্ধৱীৰ যাতে সুবিধা হয়। ধন্যবাদ।